অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমি আৰু এটা ভাল আঁচনি লৈছো। অহা 2 মাহৰ ভিতৰত আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলকো আমি 10,000 টকা দিবৰ বাবে এই টকা আপোনালোকৰ ওচৰত বিতৰণ কৰিম। ইতিমধ্যে আমি বিহালী সমষ্টিত এই টকা বিতৰণ কৰি এই আঁচনিটোৰ শুভ উদ্বোধন কৰিছো। পঞ্চায়ত ইলেকশ্যন অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমি আৰু এটা ভাল আঁচনি লৈছো। ইমান দিনে ৰেচনৰ দোকানত আমি মাত্ৰ বিনামূলীয়াকৈ চাউল পাইছিলো। এইবাৰৰ পৰা 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত আপোনালোকক আমি দালি দিম বজাৰতকৈ 25 টকা কম দামত। আমি আপোনালোকক চেনি দিম বজাৰতকৈ 25 টকা কম দামত। আৰু আমি আপোনালোকক নিমখ দিম বজাৰতকৈ 10 টকা কম দামত। তাৰ মানে এতিয়া ৰেচন কাৰ্ডত আমি চাউলো পাম, আমি ৰেচন কাৰ্ডত দালিও পাম, আমি ৰেচন কাৰ্ডত নিমখো পাম, আমি ৰেচন কাৰ্ডত চেনিও পাম। ইমানবিলাক আঁচনি আমাৰ চৰকাৰে হাতত লৈছে। আৰু মই চিন্তা কৰি আছো যে অলপ যদি টকা পইচা যোগাৰ কৰিব পাৰো তেতিয়াহ'লে আমাৰ দুখীয়া মানুহৰ গেছৰ চিলিণ্ডাৰৰ দামো মই কমাই দিবৰ বাবে চেষ্টা কৰিম। তাৰ কাৰণেও মই ইতিমধ্যে ব্যৱস্থা লাহে লাহে হাতত লৈ আছো। এইবাৰ আমি আৰু এটা কথা চিন্তা কৰিছো যে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, বছৰত আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে। মেট্ৰিকৰ আগত ল'ৰা ছোৱালীয়ে নোট কিনিব লাগে, কিতাপ কিনিব লাগে, কলম পেপাৰ পাঠ্যপুথি কিনিব লাগে। দুখীয়া মানুহে এইবিলাক কৰোঁতে বহুখিনি টকা পইচা যায়। এইবাৰ মই চিন্তা কৰিছো যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব প্ৰত্যেকটো মেট্ৰিকৰ কেণ্ডিডেটক মই মাহত 300 টকাকৈ দিম, যাতে তেওঁলোকে মেট্ৰিকৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰে।